টাইম হেটলৈ স্বাগতম জনাইছো ষ্টুডেন্ট মই বন্দিতা 117 টকাতেই নহয় 100 টকাতেই লাভ কৰিব মুঠ তিনিবিধকৈ সামগ্ৰী জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰাই 100 টকা দিলেই এতিয়াৰে পৰা লাভ কৰিব চেনি ডাইল আৰু নিমখ 100 টকা মাত্ৰ 100 টকা দিয়ক আৰু লৈ যাওক তিনিবিধকৈ সামগ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ জানুৱাৰীৰ 1 তাৰিখৰ পৰা 100 টকাতে লাভ কৰিব ডাইল চেনি আৰু নিমখ তিনিবিধকৈ সামগ্ৰী লাভ কৰিব মাত্ৰ 100 টকাতে নৱেম্বৰ ডিসেম্বৰত 117 টকাতে লাভ কৰক মসুৰ ডাইল চেনি আৰু নিমখ কিন্তু জানুৱাৰীৰ পৰা 100 টকা দিয়ক আৰু সংগ্ৰহ কৰক তিনিবিধকৈ সামগ্ৰী মাত্ৰ 100 টকাতে লাভ কৰিব বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন বজাৰ দৰতকৈ অতিকৈ কম দৰতে এতিয়াৰ পৰা ৰেচন লাভ কৰিব জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাতে প্ৰতি কেজি মসুৰ ডাইল লাভ কৰিব মাত্ৰ 60 টকাত আৰু লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতে মাত্ৰ 10 টকা দিলে এতিয়াৰ পৰা নিমখ লাভ কৰিব পাৰিব তিনিবিধকৈ সামগ্ৰী লাভ কৰিব মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ ঘোষণা প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ যেটো নৱেম্বৰ আৰু ডিসেম্বৰ মাহতহে 117 টকা দিলে তিনিবিধকৈ সামগ্ৰী লাভ কৰিব চেনি মসুৰ ডাইল আৰু নিমখ কিন্তু জানুৱাৰীৰ পৰা অৰ্থাৎ নৱবৰ্ষৰ পৰাই 1 তাৰিখৰ পৰাই জানুৱাৰীৰ 1 তাৰিখৰ পৰাই 100 টকাতে লাভ কৰিব মুঠ তিনিবিধকৈ সামগ্ৰী মাত্ৰ 100 টকা দিয়ক আৰু লৈ যাওক আপোনাৰ প্ৰয়োজনীয় এই তিনিবিধ সামগ্ৰী আৰু তিনিবিধকৈ সামগ্ৰী এবাৰতেই যে আপুনি ল'ব লাগিব তেনেকুৱা নহয় আপুনি নিজৰ সুবিধা মতে আপোনাৰ যি প্ৰয়োজন আপুনি প্ৰয়োজন অনুসৰি আপুনি চেনি লৈ যাব পাৰিব আপুনি নিমখ লৈ যাব পাৰিব আৰু মসুৰ ডাইল লৈ যাব পাৰিব আপোনাৰ ঘৰত যদি মসুৰ ডাইল আছে বা আপোনাৰ ঘৰত যদি চেনি আছে সেই সময়ত আপোনাক নিমখৰ প্ৰয়োজন হলে আপুনি নিমখও মাত্ৰ 10 টকা দি আপুনি ক্ৰয় কৰি লৈ যাব পাৰিব কোনো ধৰণৰ কথা নাই আপোনাৰ সুবিধাৰ মতে আপোনাৰ সুবিধাৰ্থে আপোনাৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে 117 টকাত নৱেম্বৰ আৰু ডিসেম্বৰ মাহত আপুনি লৈ যাওক তিনিবিধকৈ সামগ্ৰী কিন্তু নতুন বছৰৰ পৰাই মাত্ৰ 100 টকা দিলেই মুঠ তিনিবিধকৈ সামগ্ৰী লাভ কৰিব বিনামূলীয়া চাউল ইতিমধ্যে বহু লোকে লাভ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিছে বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব তিনিবিধকৈ সামগ্ৰী মুঠ তিনিবিধকৈ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব এই বিশেষ সুবিধা গতিকে জানুৱাৰী মাহৰ পৰা অৰ্থাৎ নৱবৰ্ষৰ পৰাই বিশেষ সুবিধা লাভ কৰিব 117 টকাত 117 নহয় 100 টকাতে এতিয়াৰে পৰা মুঠ তিনিবিধকৈ সামগ্ৰী লাভ কৰিব কোনবিধ সামগ্ৰী কিমান টকা দিলে আপুনি লাভ কৰিব পাৰিব পুনৰবাৰ জনাইছো প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত অৰ্থাৎ মাত্ৰ 30 টকা দিলেই চেনি লাভ কৰিব প্ৰতি কেজি চেনি 30 টকাকৈ লাভ কৰিব প্ৰতি কেজি মসুৰ ডাইল লাভ কৰিব মাত্ৰ 60 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত আপোনাৰ এনেকুৱা কোনো কথা নাই যে আপুনি তিনিবিধেই সামগ্ৰী সংগ্ৰহ কৰিব লাগিব আপোনাৰ প্ৰয়োজন অনুসৰি আপোনাৰ যি বিধৰে প্ৰয়োজন হৈ আছে আপুনি সেইবিধ সামগ্ৰী সংগ্ৰহ কৰিব লাগিব আপোনাৰ ঘৰত যদি মসুৰ ডাইল আছে নিমখ আৰু চেনি নাই তেন্তে আপুনি নিমখ আৰু চেনিও ক্ৰয় কৰিব পাৰিব বা সংগ্ৰহ কৰিব পাৰিব অথবা আপোনাৰ ঘৰত যদি হে চেনি আছে বা নিমখ আছে তেন্তে আপুনি মসুৰ ডাইল সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 60 টকা দিলে আপুনি মসুৰ ডাইল সংগ্ৰহ কৰিব পাৰিব আপোনাৰ সুবিধাৰ মতে আপোনাৰ যি প্ৰয়োজন হয় আপুনি তেনেদৰে আপুনি সংগ্ৰহ কৰিব পাৰিব মনত ৰাখিব জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা নতুন নিয়ম প্ৰযোজ্য হ'ব প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ গৰাকী ভালদৰে মন দিয়ক প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো যে 100 টকা দিলেই এতিয়াৰে পৰা মুঠ তিনিবিধকৈ সামগ্ৰী লাভ কৰিব বিনামূলীয়া চাউলৰ সৈতে মুঠ 4 বিধকৈ সামগ্ৰী লাভ কৰিব প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী আৰু নৱেম্বৰ আৰু ডিসেম্বৰ মাহলৈকে 117 টকা দিলেই তিনিবিধকৈ সামগ্ৰী লাভ কৰিব কিন্তু জানুৱাৰীৰ পৰা আৰু কম দৰতে লাভ কৰিব সামগ্ৰীসমূহ আপুনি মাত্ৰ 100 টকা এখন নোট আগবঢ়াই দিয়ক আৰু লৈ যাওক
তিনিবিধকৈ সামগ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াব বিচাৰিছো কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জুনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েতো 70 টকাই ৰাখি থব সেই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব তিনটা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব ভাল হ'বনে বেয়া হ'ব অলপ ভাল কৰি কওক ওপৰতো চাই আছে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তিনটা বস্তু কিনিলে 117 টকা লাগিব কিন্তু 117 মানে 20 টকাই হৈ যাব 3 টকা আৰু কোনেও ঘূৰাই নাপাব যদিও দিব লাগে ধৰি ল'ব কিন্তু ঘূৰাই আনিবই মই এনেহে কৈছো নালাগে বুলি কিন্তু আপোনালোকে আনিবই তেনে 3 টকা হলে এৰি নিদিব আৰু 2 টকা হলে এৰি নিদিব 2 টকা 1 টকা দি লৰা দুজন ছাতা কলেও তাৰ মনটো ভাল লাগে হয় নে নহয় গতিকে 10 পইচাৰো মূল্য আছে এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে তিনিওবিধ সামগ্ৰী আপোনালোকে পাব আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া ল'ব যাব 1 পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ আজিকালি এডভাৰটাইজ হয় কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল বহুত কষ্ট কৰে কাৰণ আজিকালি বেলেগ বস্তু নাপায় তথাপিও দুই এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ মেচিনো আহিলে আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায় এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া দালি 1 কেজি নিমখ 1 কেজি চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব তাৰমানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলো পালে দালিও পালে নিমখও পালে চেনিও পালে 100 টকাত অন্তত কিছু চিন্তা মূৰৰ পৰা আঁতৰি কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জুনাই
তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায়। এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম, 70 টকাতকৈ 1 টকা কম। চেনি আমি আপোনালোকক 38 টকা দিম, চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম, আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম। কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব, দোকানীয়েতো 70 টকাই ৰাখি থব। সেইকাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব, 1 কেজি চেনিও পাব, 1 কেজি নিমখো পাব, 3টা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব পাৰিব। ভাল হ'বনে বেয়া হ'ব? অলপ ভাল কৰি কওক, ওপৰতো চাই আছে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত 3টা বস্তু কিনিলে 117 টকা লাগিব। কিন্তু 117 মানে 20 টকাই হৈ যাব, 3 টকা আৰু কোনেও ঘূৰাই নাপাব। যদিও দিব লাগে ধৰি ল'ব, কিন্তু ঘূৰাই আনিবই। মই এনেহে কৈছো নালাগে বুলি, কিন্তু আপোনালোকে আনিবই। তেনে 3 টকা হলে এৰি নিদিব, আৰু 2 টকা হলেও এৰি নিদিব। 2 টকা 1 টকা দি লৰাক দুজন চেতা কলেও তাৰ মনটো ভাল লাগে, হয় নে নহয়? গতিকে 10 পইচাৰো মূল্য আছে। এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব। কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে 3 বিধ সামগ্ৰী